নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে এছএছচিয়ে নতুন পোষ্ট ৰিলিজ কৰিছে আৰু এইটো ৰিলিজ কৰিছে চেণ্ট্ৰেল আৰ্মড পুলিচ ফ'ৰ্চ NIA, SSF আৰু আসাম ৰাইফেলছৰ আণ্ডাৰত। সো আমি কেনেদৰে এপ্লাই কৰিব লাগে পোষ্ট ডিটেইলছ গোটেইখিনি আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম সিলেবাছ আৰু সিলেকশ্যন প্ৰচেছ, কেনেদৰে তেওঁলোকে সিলেক্ট কৰিব, সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আৰু কি সিলেবাছ, কি পঢ়িব লাগিব, আমি কেনেদৰে কি পৰীক্ষাৰ মাজেৰে আমি পাৰ হ'ব লাগিব। সো এইটো আলোচনা কৰিম। সো ফ্ৰেণ্ডছ, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। সো আমি ইয়াতে ডাইৰেক্টলি 12 নম্বৰ পেজত আহি গৈছোঁ, য'ত ইয়াতে স্কিম অফ এক্সামিনেশ্যন, কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব আৰু ইয়াতে কি লাগিব, পাৰ্ট A, পাৰ্ট B, পাৰ্ট C আৰু পাৰ্ট D। আপোনালোকে জানে যে SSCত এটাই পৰীক্ষা, প্ৰথম যিটো প্ৰিলিমিনাৰী এক্সাম হয় তাতে এটা পৰীক্ষাতে 4টা ভাগ থাকে আৰু প্ৰত্যেকটোতে 25কৈ প্ৰশ্ন থাকে, মুঠ 100টা থাকে আৰু 100 মাৰ্কৰ থাকে, 90 মিনিট সময় দিয়া হয়। সো ইয়াতে প্ৰথম পাৰ্টত আছে জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং, 2 নম্বৰত আছে জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ, C নম্বৰত আছে ইলেমেণ্টাৰী মেথামেটিক্স আৰু D নম্বৰত আছে ইংলিছ বা হিন্দী, আপুনি যিটো চিলেক্ট কৰে। সো ইয়াতে আছে অল কুৱেশ্যন উইল বি অবজেক্টিভ মাল্টিপল চইচ টাইপ, অৰ্থাৎ এটা কুৱেশ্যন থাকিব, 4টাকৈ অপশ্যন থাকিব। আপোনালোকে জানে এইবিলাক SSCৰ এনেদৰে পৰীক্ষা হয় আৰু এইটো আপোনাৰ কম্পিউটাৰ বেছটো আপুনি ইংলিছ নাইবা হিন্দীত আপুনি যিটো চিলেক্ট কৰে সেইটোত হ'ব। ইয়াতে নিগেটিভ মাৰ্কিং থাকিব 0.25, অৰ্থাৎ যদি আপোনাৰ 4টা কুৱেশ্যন ভুল হয় তেতিয়াহ'লে আপোনাৰ 1 মাৰ্ক কাটা যাব, 0.25কে নিগেটিভ মাৰ্কিং থাকিব। সো এইখিনি নৰ্মেল ইনফৰমেশ্যন। এতিয়া আমি চাওঁ কেনেকৈ কি আছে। আমি যিটো প্ৰথম পাৰ্ট পাইছিলোঁ সেইটো আছিল জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং। ইয়াতে তেওঁলোকে দিছে কি লাগিব। এনালাইটিকেল এপ্টিটিউড এণ্ড এবিলিটি টু অবজাৰ্ভ এণ্ড ডিষ্টিংগুইছ পেটাৰ্ণ উইল বি টেষ্টেড থ্ৰু কুৱেশ্যন প্ৰিন্সিপালি অফ নন ভাৰ্বেল টাইপ। আপোনালোকে নিশ্চয় জানে যে জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙত কিছুমান চিম্বল, কিছুমান পিকচাৰ থাকে, কিছুমান জিঅ'মেট্ৰিকেল ফিগাৰ থাকে, সেইবিলাকৰ ৰিজনিং থাকে, সেইটোৰ কথাই কৈছে ইয়াতে। এবিলিটি টু অবজাৰ্ভ এণ্ড ডিষ্টিংগুইছ পেটাৰ্ণ উইল বি টেষ্টেড থ্ৰু কুৱেশ্যন প্ৰিন্সিপালি অফ নন ভাৰ্বেল টাইপ। তাৰপিছত কি দিছে, দিছ কম্পনেণ্ট মে ইনক্লুড কুৱেশ্যন অন এনালজিজ, similarities and differences, spatial visualization, spatial orientation, visual memory, discrimination, observation, relationship concept, arithmetic reasoning and figural classification, arithmetic number series, non-verbal series, coding and decoding, etc. So এটা প্ৰত্যেকটো মই কৈ দিছোঁ, কোড তলৰ পৰা গৈছোঁ। কোডিং এণ্ড ডিকোডিং, কোডিং এণ্ড ডিকোডিং আপোনালোকে নিশ্চয় দেখা পায় যে কিছুমান এনেকুৱা কুৱেশ্যন থাকে যে ছান ৰিটেন এজ ছামথিং, তেতিয়াহ'লে মুন কেনেদৰে লিখা হ'ব, মুনৰ এটা স্পেচিয়েল লেংগুৱেজত ছানক যদি আমি ছামথিং বুলি লিখোঁ তেতিয়াহ'লে মুনক আমি কি লিখিম, এইবিলাক কোডিং ডিকোডিং থাকে। নাম্বাৰ ছিৰিজৰ কথা কৈছে, নাম্বাৰ ছিৰিজত থাকে কিছুমান ছিৰিজ দিয়া থাকে, তেতিয়াহ'লে লাষ্ট নম্বৰটো কি হ'ব, এটা ছিৰিজ দিয়া আছে, 5টা নম্বৰ দিয়া আছে, সেইখিনিৰ মাজত সম্পৰ্কটো বিচাৰি উলিয়াই আপুনি শেষৰ নম্বৰটো কি হ'ব সেইটো উলিয়াব লাগে। ৰিলেশ্যনশ্বিপ কনচেপ্টত দিয়া আছে, ৰিলেশ্যনশ্বিপ কনচেপ্টত দিয়া থাকে কোনোবাৰ মাক, তেওঁৰ পুতেক, তেওঁৰ একমাত্ৰ জীয়েক, এনেকুৱা যিবিলাক প্ৰশ্ন থাকে সেইবিলাক ৰিলেশ্যনশ্বিপত থাকে। অবজাৰ্ভেশ্যন, ডিছক্ৰিমিনেশ্যন, ভিজুৱেল মেমৰি, প্ৰশ্ন দেখি আপুনি উত্তৰ, তাতে কিছুমান ৰিলেশ্যন দিয়া থাকিব, সেইখিনিৰ উত্তৰ দিব লাগিব। স্পেচিয়েল ভিজুৱেলাইজেশ্যন, চিমিলাৰিটি এণ্ড ডিফাৰেঞ্চেছ, এইবিলাক ফিগাৰ থাকিব কিছুমান। চ' জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙত এইখিনি বস্তু থাকিব। চ' এইটোৰ কাৰণে আমি আমাৰ অফিচিয়েল ৱেবছাইটত এটা পষ্টটো লিখিছোঁ, তাতে গৈ আপুনি এইখিনি গোটেইখিনি চাব পাৰে আৰু প্ৰত্যেকটো পাৰ্টৰ কাৰণে কিছুমান স্পেচিয়েল বুকো ৰিকমেণ্ড কৰা আছে আৰু গোটেইখিনি মিলিও এখন বুক ৰিকমেণ্ড কৰা আছে, যিখন বেষ্ট, আটাইতকৈ বেষ্ট যিখিনি আমাৰ টিমে বিচাৰি উলিয়াইছে সেইখিনি আমি তাতে দি দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে তাৰে পৰা কিনিব পাৰে। তাৰপিছত দিয়া আছে জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ। ইয়াতে আপোনাৰ জেনেৰেল নলেজ, জেনেৰেল এৱাৰনেছ যিখিনি থাকিব, আমাৰ যিবিলাক ঘটনা ঘটি আছে চাৰিওফালে সেইবিলাকৰ আণ্ডাৰত হ'ব। জেনেৰেল এৱাৰনেছত ইয়াতে কাৰেণ্ট এফেয়াৰ্ছো থাকিব পাৰে, জেনেৰেল নলেজত যিবিলাক ঘটি গৈছে আপোনাৰ ঘটনাবিলাক সেইবিলাক থাকিব। ইয়াতে কৈছে কুৱেশ্যনছ ইন দিছ কম্পনেণ্ট উইল বি এইমড এট
testing the candidates general awareness of environment around him. Question will also be designed to test knowledge of current event. Current affairs or বিষয় থাকিবই আৰু বৰ্তমান ইন্টাৰনেশ্যনেল ৰিলেশ্যন বিলাক ভালকে চাব কাৰণ ইন্টাৰনেশ্যনেলি আমাৰ চাৰিওফালে গোটেই পৃথিৱীখনত বহুত কিবা কিবি চেঞ্জ হৈ আছে কোনবাৰ লগত কাজিয়া লাগি আছে আফগানিস্তানত কিবা হৈ আছে ইজৰাইল ফিলিস্তাইনৰ লগত কিবা কিবি হৈ আছে সো এই গোটেইখিনি বস্তু এইবিলাক বস্তু অলপ ভালকে চাব কারেন্ট এফেয়ার্সত অলপ বেছি গুৰুত্ব দিব তাৰপিছত কি দিছে ইয়াতে everyday observation and experience in their scientific aspect as may be expected of any educated person. The test will also include questions relating to India and its neighboring countries, especially pertaining to sports, history, culture, geography, economic science, general polity, Indian constitution and scientific research etc. So মই কলো ইয়াতে ৰাখা প্ৰথমতে দিছে relating to India and neighboring countries, especially pertaining to sport. অলপতে আমাৰ কি আছিল অলিম্পিক হ'বলৈ গৈ আছে 20 তাৰিখৰ পৰা নেকি অলিম্পিক আৰম্ভ হ'ব সো এইবিলাক আছে তাৰপিছত হিষ্টৰী বিষয়ে অলপ চলপ জানিব লাগিব কালচাৰৰ বিষয়ে জানিব লাগিব জিওগ্ৰাফি সো এইবিলাক জেনাৰেল নলেজ আৰু জেনাৰেল এৱাৰনেছৰ আন্ডাৰত আহিব ইয়াৰ কাৰণে আমি বুক ৰিকমেণ্ড কৰিছোঁ আপোনালোকে চাব পাৰে জেনাৰেল এৱাৰনেছৰ কাৰণে আপুনি নিউজ পেপাৰ যিবিলাক নেশ্যনেল নিউজ পেপাৰ সেইবিলাক চাব পাৰে নাইবা কিছুমান ইউটিউবত চেনেল আছে সেইবিলাক আপুনি চাব পাৰে তেওঁলোকে ৰেগুলাৰলি কাৰেণ্ট এফেয়াৰ্ছবিলাক কাৰেণ্ট নিউজবিলাক দি থাকে প্ৰত্যেক মিনিটত প্ৰত্যেক ঘণ্টাত তেওঁলোকে ভিডিঅ' আপলোড কৰে এলিমেণ্টাৰী মেথমেটিক্স যিখিনি নৰ্মেল মেথমেটিক্স আমাৰ ক্লাছ 10th লেভেললৈকে সেইখিনি লাগিব কি দিছে ইয়াতে নাম্বাৰ চিষ্টেম computation of whole numbers, decimal and fraction, relationship between numbers, fundamental arithmetic operation, percentages, ratio, proportion, average, interest, profit and loss, discount, mensuration, time and distance, ratio and time and work etc. 10 জন মানুহে যদি এটা কাম 2 দিনত কৰিব পাৰে 2 জন মানুহে কিমান দিনত কৰিব এইবিলাক কোৱেশ্চন বিলাক যে থাকে টাইম এণ্ড ওয়ার্ক ৰেশিও এণ্ড টাইম থাকিব টাইম এণ্ড ডিসটেন্স থাকিব কিমান সময়ৰ ভিতৰত ইমান ঠাই গলে কিমান ঠাই যাবলৈ কিমান সময় লাগিব এইবিলাক এনেকুৱা ধৰণৰ যিবিলাক কোৱেশ্চন আছে সেইবিলাক এভাৰেজ উলিয়াব লাগিব ইন্টাৰেষ্ট প্ৰফিট এণ্ড লছ ডিসকাউন্ট মেনচুৰেশন এইবিলাক এলিমেন্টাৰী ম্যাথমেটিক্সত থাকো যিখিনি আমি ক্লাছ 10th লেভেললৈকে পাওঁ ক্লাছ 10th লেভেললৈকে ৰেশিও এণ্ড প্ৰপৰচনো পাওঁ এভাৰেজ ইন্টাৰেষ্ট এইবিলাক গোটেইখিনি পোৱা যায় সো ক্লাছ 10th লেভেললৈকে যিখিনি ম্যাথমেটিক্স লাগে সেইখিনি লাগিব তাৰপিছত ইংলিছ এণ্ড হিন্দী candidate's ability to understand basic English or Hindi and his basic comprehension would be tested. So basic যিখিনি ইংলিশ লাগে সেইখিনি ধৰা হ'ব কিছুমান গ্ৰামাৰ থাকিব টেক্সট ৰিলেটেড একো নাথাকে গ্ৰামাৰ থাকিব কম্প্ৰিহেনশন এতিয়া এইটো ফেজ যেটো আমাৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন যেটো আমাৰ কম্পিউটাৰ বেস টেষ্ট হ'ব প্ৰথম হেতু ফেজ পাস কৰাৰ পিছত আমাৰ কি আহিব হেতু ফেজ পাস কৰাৰ পিছত আমাৰ আহিব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট সো ফিজিক্যাল এফিচিয়েন্সি টেষ্টত দৌৰা হ'ব পাৰে লং জাম্প হাই জাম্প এইবিলাক হ'ব পাৰে আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট যিবিলাক আমাৰ হাইট ওয়েট এইবিলাক জোখা হয় সেইবিলাক হ'ব সো ফিজিক্যাল এফিচিয়েন্সি টেষ্টত কি দিছে ৰেস দিছে অৰ্থাৎ দৌৰা দিছে মেলৰ কাৰণে 5 কিলোমিটাৰ ইন 24 মিনিটৰ ভিতৰত 5 কিলোমিটাৰ যাব লাগিব আৰু ইয়াতে দিছে ৰিমাৰ্ক ফৰ ক্যান্ডিডেট আদাৰ দেন দোজ বিলংিং টু লাদাখ ৰিজন সো লাদাখৰ কাৰণে এক্সামপশন আছে ইজানি ফিমেলৰ কাৰণে কি দিছে 1.6 কিলোমিটাৰ ইন 8.5 মিনিট 8.5 মিনিটত 1600 মিটাৰ যাব লাগিব আৰু মেলৰ কাৰণে 5 কিলোমিটাৰ যাব লাগিব 24 মিনিটত তাৰপিছত আৰু এটা ৰেস দিছে কি 1.6 কিলোমিটাৰ ইন এতে কি কৈছে 5 কিলোমিটাৰ এটো হল লাদাখৰ বাহিৰে যিবিলাক ষ্টুডেন্ট সেই লোকৰ কাৰণে আৰু লাদাখৰ ৰিজনৰ যিখিনি মানুহ থাকিব তেওঁলোকৰ কাৰণে 1.6 কিলোমিটাৰ ইন 6.5 মিনিট 6.5 মিনিটত 1600 কিলোমিটাৰ যাব লাগিব আৰু লেডিজৰ কাৰণে 800 মিটাৰ যাব লাগিব 4 মিনিট সো এটো হল ফিজিক্যাল এফিচিয়েন্সি টেষ্ট যেটো পিট তাৰপিছত আছে পিএসটি ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট ইয়াতে হাইট দিয়া আছে হাইট কি দিছে মেলৰ থাকিবলৈ 170 সেন্টিমিটাৰ আৰু ফিমেলৰ 157 ফিউ ক্যাটাগৰীৰ কাৰণে ৰিলেক্সেশন আছে সেইখিনি আপুনি ইয়াতে গম পাব এটো মই ডেসক্ৰিপশনত নহয় আমাৰ অফিচিয়েল ওয়েবসাইটত দিয়া আছে এই টেবুলটো দিয়া আছে আপুনি তাতে চাব পাৰে নাইবা ভিডিওটো পজ কৰি চাব পাৰে কোন ৰিজনৰ কাৰণে কি দিয়া আছে
কিন্তু অভাৰঅল 170 সেন্টিমিটাৰ বুলি আপুনি ধৰি লওক সো তাৰপিছত কি আছে চেষ্ট মেজাৰমেন্টত মেলৰ কাৰণে হ'ব ফিমেলৰ কাৰণে চেষ্ট মেজাৰমেন্ট নহয় সো মেলৰ কাৰণে আনএক্সপান্ডেড 80 সেন্টিমিটাৰ আৰু মিনিমাম এক্সপানশন 5 সেন্টিমিটাৰ লাগিব সো আপোনাৰ যদি 80 হয় আনএক্সপান্ডেড আপোনাৰ 85 লাগিব এক্সপান্ডেড যদি আপোনাৰ 81 হয় 86 মিনিমাম 5 সেন্টিমিটাৰ আপোনাৰ লাগিব সো তাৰপিছত আকৌ আৰু কিবা আছে নেকি হয় আৰু আছে ওয়েটটো আপোনাৰ ডাইৰেক্টলি ধৰি দিয়া নাথাকে আপোনাৰ হাইট আৰু বয়সৰ লগত মিলাই আপোনাৰ ওয়েটটো থাকিব লাগে এটো তেওঁলোকৰ কিবা এটা হিসাব আছে সেই হিসাবমতে আপোনাৰ নরমাল ওয়েট থাকিলে হল কোনো কথা নাই তাৰপিছত মেডিকেল এক্সামিনেশন এইবিলাক পিছত আহিব মেডিকেল এক্সামিনেশন বিশেষ একো নাথাকে আপোনাৰ ভিজন টেষ্ট কৰা হ'ব আপোনাৰ কোনো যাতে কালাৰ ব্লাইন্ড নাথাকে এইবিলাক চেক কৰা হ'ব বিশেষ একো নাথাকে সো এইখিনি হ'ব এক্সামিনেশনৰ যিখিনি সিলেকশন প্ৰসেছত মেইন আমাৰ যিখিনি এইখিনি তাৰ পিছত আপোনাৰ গোটেইখিনি হোৱাৰ পিছত আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হয় তো তাতে গৈ আপোনাৰ নিশ্চয় কোনো ভেজাল নহব সো এইখিনি হল মেইন সো প্ৰথম আমাৰ যেটো হ'ব হেতু হল আমাৰ এক্সাম লেখা এক্সামিনেশন কম্পিউটাৰ বেসড টেষ্ট যেটো সো তাৰ কাৰণে আপোনালোকে তৈয়াৰী কৰক আমাৰ অফিচিয়েল ওয়েবসাইটত গোটেইখিনি ডিটেইলছ দিয়া আছে আপোনালোকে কেনেকৈ তৈয়াৰী কৰিব পাৰে এতিয়াৰ পৰা কেনেদৰে ৰুটিন বনাব পাৰে গোটেইখিনি ডিটেইলছ দিয়া আছে আৰু আপোনালোকে যদি ভাবে যে তাৰ ওপৰত এটা ভিডিও বনাব লাগে কেনেদৰে তৈয়াৰী কৰিব লাগে ৰুটিন কেনেদৰে কি আমি কৰিব লাগে গোটেইখিনি যাতে আমাৰ একেলগে হৈ যায় গোটেইখিনি মানে আমাৰ ফিজিকেলৰ কাৰণে আমি একেলগে তৈয়াৰ হ'ব পাৰো লগতে আমাৰ কম্পিউটাৰ বেসড টেষ্ট সিবিটিৰ কাৰণে আমি যাতে একেলগে তৈয়াৰ হ'ব পাৰো এই গোটেইখিনি যদি আপোনালোকে একেলগে কেনেদৰে কি কৰিব লাগে যদি বিচাৰে আমি নিশ্চয় এটা ভিডিওৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম সো ফ্ৰেন্ডস থ্যাঙ্কস ফৰ ওয়াচিং আৰু নিজৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰক ভিডিওটো যাতে তেওঁলোকেও এনেদৰে গোটেইখিনি ডিটেইলছ চাব পাৰে আৰু যদি আপুনি আমাৰ চেনেলৰ নিউ ভিজিটৰ্ছ হয় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো ফ্ৰেন্ডস থ্যাঙ্কস ফৰ ওয়াচিং